হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ লৈ আহিছোঁ। আজি আহিছিলোঁ আমি দিখৌমুখ শান্তিৰাম পাটৰ যি এটা ধুমগলীয়া মহ আছে, সম্পূৰ্ণ ধুমগলীয়া মহটো দেখাম বুলি সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰি চাব। আৰু ইয়াৰ মাজতে এটা কথা আছে, মহটো বেচিব, উপযুক্ত যদি দাম পায় বেচিব। 3টা পাৰ্টি লাগি আছে অলৰেডি, দাম হৈ আছে, দিবও পাৰে, কিন্তু যুঁজলৈ আমি মহটো নাপাবও পাৰোঁ। কিন্তু বেপাৰী হ'লে নিদিয়ে, পঢ়া যদি কাষ্টমাৰ হয় মহটো দিব। চাই লওক শান্তিৰাম পাটৰ সুন্দৰ এটা দিখৌমুখৰ মহ। দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব বলক। আৰু আপোনালোকে মৰম আশীৰ্বাদ দি যাব। কিন্তু যি দেখিছোঁ মানে বহুত কষ্ট, ইমান ৰ'দত আহিছোঁ, আমি ইমান দূৰৰ পৰা আহিছোঁ, কিন্তু দুই এটা ভিউজৰ কাৰণেহে আহিছোঁ। কিন্তু আপোনালোকে যি দেখিছোঁ মানে ভিউজ ইমানকৈ নাহাই হৈছে, বহুত ইউটিউবাৰ ওলাই গৈছে। কিন্তু আমি এনেকুৱা হ'লে মানে ইমান খৰচ কৰিব নোৱাৰি। মিনিমাম গাড়ী এখন লৈ আহিলে 500-600 টকা খৰচ হয় এজনৰ। কিন্তু এনেকৈ হ'লে মানে ভিডিঅ' বনোৱাই বাদ দিম। আৰু আপোনালোকে মৰম আশীৰ্বাদ যদি দিয়ে ভিডিঅ' বনাম আৰু সম্পূৰ্ণ ভিডিঅ'টো আজি চাই লওক। এই দিখৌমুখৰ মহটো দেখিছেনে? চাওক, মহটো গা ধুৱাব লৈ গৈছে। ইয়াক 2 খিলিবৰ পাইছে, ৰাখি দিয়ক। এইবছৰ ৰাইজক খেল দেখুৱাওক। এইবছৰ ৰাইজক খেল এখন দেখুৱাই লৈ পেলাই ভাল জেগাত লৈ যাওক যুঁজাবলৈ, যদি যুঁজ হয়। পখিলি কৈছিলোঁ যদি পখিলি হ'লে পইচা পায়, এনেকৈ কিবা কিবি দুখাই তাৰ মহটো বেছিল বুলি শুনিছোঁ। এতিয়া ধৰক উপযুক্ত যদি ভাল মালিক হয়, ৰখা মানুহ হয়, মহটো ধৰক বেছি পৰে। মই তাৰমানে আমাৰ একে পোহপালন ধৰক ভাল, মন খুচি কৰি দি দিব। ঠিক আছে, মহটো দেখিছে, মহটো যদি ভালে যদি মালিকে যদি ৰাখিব বিচাৰে, ইনে বেপাৰী নহয়, কিন্তু পোহা কাষ্টমাৰ হ'লেহে দিব মহটো। চাই ল'ব মহটো সুন্দৰ মহ। সেইটো হয়। এইটো মহ আৰুতো মিনিমাম আৰু 10 বছৰ থাকিলেও সি এনেকৈয়ে থাকিব। মোৰ ডাঙৰ মহ আছিল, তাৰ আগত সেই ডাঙৰ হাজৰিকা মহ এতিয়াও আছে। ফাইনেলি চাই লওক, নতুন এটা ধুমগলীয়া মহ দিখৌমুখ কাণফালা দিখৌমুখৰ শান্তিৰাম পাটৰ কি সুন্দৰ এটা মহ। চাই লওক, ধুমগলীয়া মহ অলপ আছে, চাই লওক সুন্দৰ মহটো চাই লওক। তাৰ লগতে মোৰ ভাইটি আছে, এই ভাইটি কি কয় নহয়, ভাইটিহঁতৰ মহ ন তোমালোকৰে তোমাৰ ন? এইটো মহটো কিমান বছৰ হ'ল তোমালোকে ইয়াত? মানে 5 বছৰমান হৈ আছে। বৰ্তমান কেইটাত আনিছিলা? বৰ্তমান 2দাঁতত অনা। 2দাঁতত ন? এতিয়া দাঁতি পূৰা উঠি গ'ল। ক'ত যুঁজাইছিলা তাক যোৱা বছৰ? লবৰ ডেকাৰ লগত 12 বজিয়া। লবৰ ডেকাৰ লগত, তাৰপিছত নিখিল ভাইৰ লগত। লবৰ ডেকাৰ লগত কেইমিনিট যুঁজিলে? লবৰ ডেকাৰ লগত 12 মিনিট লাগি পেলাই জিকিছে। 12 বজিয়াতে যুঁজাইছিলা নে? 12 বজিয়াতে। তাৰপিছত এই নিখিল ভাইৰ লগত কিমান মিনিট হ'লে এইটো ক'ব নোৱাৰিম মই। নিখিল ভৰালীৰ লগত ক'ত দিছিলা? ক'ত যুঁজাইছিলা? ছবৈ নিগমত ন? এইটো এটা চাই লওক মহটো ক'ত যুঁজালে। 12 বজিয়াত যুঁজাইছিলে লবৰ ডেকাৰ ৰজাৰ লগত। যিটো মহ আছে 12 বজিয়া, সেইটোৰ লগত শিংযোৰ বাৰু কি মজা শিং, তাৰ লগত মিলিছে মহটো। চাই লওক, সুন্দৰ এটা মহ। আইতা নেকি? দেহা আইতা নে? এইটো এটা চাওক লগতে, এইটো 4 দাঁতৰ পোৱালি ন? 4 দাঁতৰ সুন্দৰ এটা মহ আছে। এইটো ক'ৰ পৰা আনিছিলা দেহা? গাঁৱৰ মহ ন? কিমানত আনিছিলা ইয়াক? যোৱা বছৰ? এই বছৰ আনিছিলে? যোৱা বছৰ ন? মহটো ওখ ডাঙৰ আছে। এয়া আইতা আছে, এয়া মেইন মালিক হয়। আইতা আপোনালোকে ৰাখি আছে মহটো? এতিয়া কাকা ক'ত গ'ল? শুই আছে। মই কৈছোঁ মানুহ আহিছে, টোপনি ধৰিছে তাক। উঠাই দিয়ক। হাঁহখিনি কঢ়িয়াই থ'লে ভাগৰ লাগিছে যে। অলপ উঠাই দিয়ক। ক'ব মৰিগাঁৱৰ পৰা মানুহ ল'ৰা 2জন আহিছে মহকেইটা চাবলৈ, মহকেইটা কিনিব আহিছে বুলি ক'ব। হয়নে? তেতিয়া জাপ মাৰি উঠি আহিব। এয়া এটা চাওক, মহৰ মালিক। এয়া সুন্দৰ মহ, এয়া নাতি হয়। ইয়াৰো মহ আছে তাত, বহুত দূৰৰ পৰা আহিছোঁ, কাণফালা ওচৰৰ পৰা আহিছোঁ। তাত মানে পাম আছে যে নতুন ঘৰত তোমাৰ মাইকী মহ আছে, বহুত কেইজনী আছে মাইকী মহ তাত থাকে। তাৰ পৰা আহিছোঁ আকৌ ইয়ালৈ। এইটান চাই লওক, এই কাণফালা
এই দিশমুখত যে কি সুন্দৰ এটা মহ আছে কোনো দেখা নাই এবাৰ আজিলৈ ইউটিউবত আগে পাছে দিছিলে জানো ইয়াক আগত দিছিলে তাৰপৰা দিয়া নাই ন এইটো 2 নম্বৰ ভিডিঅ' ফাৰ্ষ্ট ডিমফুলে দিছিলে বোলে তো এতিয়া ছেকেণ্ড মই এইবাৰো চাই লওক বহুত উৎপাত বহুত চেহেৰাটো অলপ ক্ষীণাইছে দেই মহটো গৰমৰ কাৰণে ন এতিয়া বাৰু কেইটামান ক্ষীণাবই মহটো দেখিছে মহ সুন্দৰ মহ চাই লওক ই আগে পাছে টাইম লৈ নাই পোৱা টাইম লৈ খেলে টাইম লৈ যুঁজি আছে আজি 5 বছৰ ধৰি টাইম লৈ জিকি আছে টাইম লৈ যুঁজি আছে নন্দ ডেকাৰ লগত যুঁজিছে ভাই কি কয় নন্দ ডেকা কোনটো লগত দিছিলা নন্দ ডেকা এইটো ৰঙামৰীয়া যে এটা আছে দৰি খুন্দা দিয়াতে লগত দৰি খুন্দা মাত লগত 13 মিনিট নে 14 মিনিট লাগি জিকিছে ক'ত বৰঙাবাৰীত এই বৰঙাবাৰীত মৰিগাঁও আছে বৰঙাবাৰীত এই পাল্টি যে মাৰি গৈছিল পাল্টি মাৰি ইয়ে আছিলে ন ই আছিলে বৰঙাবাৰী যুঁজখন চাইছিলে হ'বলা নন্দ ডেকাৰ লগত যিটো মহে দৌৰি খুন্দা মাৰিছিলে কিন্তু নন্দ ডেকা মহটো যে পূৰা পাল্টি এটা মাৰি দিছিলে এইটো মহে আছিল জিকা মহটো চাই লওক শান্তিৰাম পাতৰ দিশৰ মুখ সুন্দৰ মহটো চাই লওক এইটো লগতে আছে পোৱালিটো আছে দেখাই কিমান কেইবছৰৰ পৰা ইয়াক ৰাখিছা তাত মই ৰখাইছোঁ সৰুৰ পৰা ৰখাইছে এই ইমানতে আনিছিলোঁ ইমান মানে ওখতে আনিছিলোঁ আনি তাক ডাঙৰ কৰিলোঁ এতিয়া ডাঙৰ কৰাৰ পিছত এইখিনি বয়স হৈছে দুটাত আনিছোঁ ইয়াক দুটাতো আনিছা তাকো দুটাতে আনিছা ইয়াত চাৰিটাত হৈছে ইয়াক এতিয়াতো ৰাখিবাই হ'বলা মহটো এনেই দামটো চলি আছে এতিয়া কি হয় নাজানো যুঁজলৈ থাকিব নে নাথাকে যুঁজলৈ এইটো ক'ব নোৱাৰিম দামে দৰ হৈ আছে কি বেপাৰী নে পোহা বেপাৰী নহয় পোহা মানে গৃহস্থ মানুহ ইয়াতে নে ইয়াৰ মানে এই কি কয় এইখন কিবাখিনি গাঁও আছিল তাতে ভূঞা মানুহ আৰু ভূঞা বাৰীছে এইটো ভূঞা বাৰী যুঁজাবলৈ নিব বোলা যুঁজাবলৈ নিব এইটো চাই লওক মহটো দৰ দামে চলি আছে কিন্তু মহটো এতিয়া বৰ্তমান বেচাই অংক আছে মহটো মানে এইবছৰ যুঁজক ৰাখি দিয়া যুঁজৰ পাছতে দি দিয়া আৰু ৰাইজক খেল দেখুওৱা নিজৰ নামত মেইন মালিক কাকা আহি আছে দেখিছে চকী লৈ আহিছে দুখন দেখিছে শান্তিৰাম পাতৰ সুন্দৰ ঠাইডোখৰ চাওক কি সুন্দৰ ঠাই ইয়াত বহুত ঠাণ্ডা ঠাই ইয়াত হালধি লগাই থৈছে ইয়াত ধান খেতি আছে ওচৰত সুন্দৰ ঠাই মহ ৰখা ঠাই এয়া এতিয়া দেখিছে শান্তিৰাম পাতৰ এইজনে মালিক হয় মেইন মালিক কাকা মহটোৰ বিষয়ে আপুনি কি ক'ব মহটো বেচিব নেকি না ৰাখিব যুঁজলৈ এইবাৰ মহটোতো অন্তৰ নাটানে বেচিবলৈ নাটানে এইবছৰ হয়তো ৰাখিব পাৰোঁ নাৰাখিব পাৰোঁ গ্ৰাহকৰ লগত কথা হয়নে এইবছৰ ৰাখি দিয়ক ৰাইজক খেল দেখুৱাওক আপোনাৰ নামটো উজ্জ্বলক ভাল খেল কেইখনমান দেখুৱাই পেলাই পিছত বাৰু বেছি দিয়ক মহটোতো ভগৱানে কৰিতো ভালেই তথাপিও ৰাইজক খেল দেখুৱাওক এনেকুৱা মহ এটা আগলৈ নাপায় আৰু ইয়াকতো ৰাখিবই পোৱালিটো এবছৰ ৰাখি দিয়ক বুজিছে তথাপিও মহটো অলপ ৰাইজক খেল দেখুৱালেহে ৰাইজে হেৰি কৰিব গম পালেনে এয়া কাকাৰ লগতে দুআষাৰ পাতোঁ আজি মহটো বাৰু দুষাৰ লৈ কাকা কিমান বছৰৰ পৰা আপুনি মহ ৰাখি আছে কিমান বছৰ হ'ল টোটেল মহ ৰখা মোটামুটি মোৰ এতিয়া 25 বছৰ আপুনি ধৰক সৰুৰ পৰা ৰাখিয়ে আছোঁ কিমান যুঁজৰ আগত ডাঙৰ মহে ৰাখিছে নে ইয়াৰ আগত আৰু 3 হাল ৰাখিছোঁ ইয়াৰ আগত ডাঙৰ যুঁজৰ ক'ৰ পৰা আনিছিলে মহ আপুনি এহাল আহিছিলে এই কাজিৰঙা চাইডৰ হয় তাৰপিছতে আৰু এহাল আহিলে জালুগুটিৰ পৰা কিনি আনা বজাৰৰ পৰা নে বজাৰৰ পৰা তাৰপিছতে আৰু এহাল আনিলোঁ টিঙৰ পৰা মানে আনি আছে মানে ৰাখি আছে ধৰক বেছি আছে তেতিয়াতো মহৰ কম দাম আছিলে আপোনাৰ কিমান টকাৰ পৰা আপুনি মহ কিনি পাইছে কেইহাজাৰ পৰা পাইছে
40,000 টকা কিনিছোঁ 40,000 টকা বা যোৰা ডাঙৰ মহ এইটো চাই লওক তাৰ আগত আৰু কম দাম আছিলে কাকাই বাৰু 40,000 যেতিয়া আছিল তেতিয়াৰ পৰা তাৰ আগৰ পৰা কিনি আছে মহ ৰাখি আছে চাই লওক সুন্দৰ মহ মানে এই পোৱালিটোৱে আজি প্ৰায় 10 বছৰ ধৰি মোৰ ঘৰত আছে এই মহটোৱে আছে 10 বছৰ পোৱালিৰ পৰা ৰাখিছেই এই ৰাতিছে দুটাত এনেকৈ মৰিগাঁৱৰ পৰা আহিছা মৰিগাঁও কোন